শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল বতৰু তাহান্ত বিনাই নাই নাই আমাৰ পৰমৰ গুৰু। নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু নমস্কাৰ জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো যে শেষলৈ চাই। 3 দিনীয়া কাৰ্যসূচীৰে নগাঁও জিলা 2 নং বৰঝৰা কমলাবাৰী সত্ৰত অখণ্ড ভাগৱত অনুষ্ঠিত কৰা হৈছে আৰু তাৰে আজি প্ৰথমটো দিন। চাওঁ আহক। মই ধুনীয়াকৈ ওলাই কৰি ল'লোঁ নামঘৰলৈ যাবলৈ। আজি ভাগৱতৰ দ্বিতীয়টো দিন আৰু আজি আমাৰ মুখ্য আকৰ্ষণ হৈছে জনপ্ৰিয় ব্যাখ্যাকাৰ প্ৰাণজিৎ গগৈ আহিব। সেই দেখি এইকেইদিন যাবও পোৱা নাই, প্ৰথম দিনা যাব নোৱাৰিলোঁ পৰীক্ষা হৈ থকাৰ কাৰণে, গতিকে আজি আহিছোঁ। আহি ধুনীয়াকৈ পাই গ'লোহি। এইটো আমাৰ নামঘৰৰ গেট, ধুনীয়াকৈ সজাইছে আৰু ধুনীয়াকৈ মই ভিতৰলৈ সোমাই গ'লোঁ। আৰু মই এনেকৈ ক'বলগীয়া একো নাই, আপোনালোকে চাওক। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি জনাব কেনেকুৱা হৈছে। যদি নতুনকৈ মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ নামঘৰলৈ আমি আনিব বিচাৰিছোঁ। তেওঁ 20,000 টকা তেওঁ ডিমাণ্ড কৰিছে, তেওঁক দিব লাগিব। পাঁচদিনমানৰ ভিতৰতে এটা ঘটনা ঘটি সেইকাৰণে কোৱা হৈছে। আৰু এই ঘটনাটো নগাঁও জিলাৰে কৃষ্ণ নাম গালে অগ্নি দৈত্যপতি দিলে নানান শাস্তি ৰাখে হৰি মানে কোনে মাৰে হৰি